আজি মই আহিলো শুক্লেশ্বৰ দেৱালয়ত। শিৱৰাত্ৰি বুলি এই মন্দিৰটোত আজি অজস্ৰ মানুহ। শিৱৰাত্ৰিৰ বাদেও এই মন্দিৰটোত বেলেগ দিনাও আপোনালোকে মানুহ দেখিবলৈ পাব। আৰু এই মন্দিৰটো আছে পাণবজাৰৰ ওচৰতে আছে, ব্ৰহ্মপুত্ৰৰ পাৰত হয় এই মন্দিৰটো। আপোনালোকে মানুহ দেখিবলৈ পাইছে, ইমান লাইন। তো বলক আমি যাওঁ ওপৰলৈ। ওপৰত আছে একচুৱেলি মন্দিৰটো। ওম নমঃ শিৱায়। ধূপ চাকিখিনি আপোনালোকে ইয়াতে জ্বলাব লাগিব। ইয়াতে সকলোৱে ধূপ চাকি জ্বলাই আছে। ভিতৰত শিৱলিংগটো আছে। এইখিনি হ'ল মন্দিৰৰ ভিতৰ ভাগ। গাখীৰ ল'লোঁ। এতিয়া মই গৈ আছোঁ শিৱলিংগত ঢালিবলৈ। এতিয়া মই শিৱলিংগত ঢালিলোঁ। হৰ হৰ মহাদেৱ। আৰু শিৱলিংগত গাখীৰ ঢালি ইয়াতে ধূপ চাকিখিনি জ্বলাই ল'লোঁ। হৰ হৰ মহাদেৱ। ধূপ চাকি জ্বলাই আপোনালোকক লৈ যাম মই এটা ভিউ দেখাবলৈ। বলক যাওঁ। তাৰ আগতে হাতত ধাগাটো বান্ধি লওঁ। আৰু ইয়াতে ভোগ দি থকা হৈছে। ইমান মানুহ ইয়াতো লাইন। ইয়াতে ভোগটো মই লৈ ল'লোঁ। ভোগটো লৈ খাই লওক। তাৰপিছত দেখাই আছোঁ আপোনালোকক মই ব্ৰহ্মপুত্ৰৰ ভিউ। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ নদীৰ ভিউটো ধুনীয়াকৈ দেখি আৰু ইয়াতে আপোনালোকে ফেৰী লৈ ডাইৰেক্ট যাব পাৰিব উমানন্দ মন্দিৰলৈ। এইটোৱে হ'ল উমানন্দ মন্দিৰ। আৰু এই উমানন্দ মন্দিৰৰ ওপৰেদি ৰূপৱেও গৈছে, কিন্তু উমানন্দত নৰখে বাৰু, তাৰ ওপৰেদি যায়। এইটোৱেই আছিল শুক্লেশ্বৰ মন্দিৰ। ভিডিঅ'টো আছিল ইমানলৈকে। আপোনালোকে শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। কোনোবাই যদি নতুন ভিউ আছে মোৰ এই চেনেলটো চাই আছে, তেওঁলোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। হৰ হৰ মহাদেৱ।